নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছো অসম ফিউচাৰ ইউটিউব চেনেললৈ। এইকেইদিন ভালেখিনি কমেণ্ট আহি আছিল যে এমছ BSc নাৰ্ছিঙৰ ওপৰত ভিডিঅ' বনাব লাগে। তো এই কোৰ্চটো অসমত পঢ়িব পাৰে নে আৰু ইয়াৰ কোনে কোনে এপ্লাই কৰিব পাৰে, ইয়াৰে চিলেবাছ কি বা মাৰ্কিং চিষ্টেম কি, ইয়াৰ ওপৰত আলোচনা কৰিম। আৰু ইয়াৰে অনলাইন এপ্লাই ষ্টাৰ্ট হৈ গৈছে। ইয়াৰে অনলাইন এপ্লাইৰ ওপৰত অলৰেডি ভিডিঅ' আছে, আপোনালোকৰ চেনেল পেজত গৈ চাই ল'ব পাৰিব। আপোনালোকে টাইম টু টাইম ইনফৰমেশ্যন পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইবাৰ হাই ছেকেণ্ডাৰী দিয়া ষ্টুডেণ্টবিলাকে ডেফিনেটলি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থ'ব। তো প্ৰথম কুৱেশ্যনটো, এমছ BSc নাৰ্ছিং অসমত পঢ়িব পাৰি নে নাই? তো ইয়াৰ উত্তৰটো হ'ব হয়। এমছ BSc নাৰ্ছিং অসমত পঢ়িব পাৰি। অসমত থকা এমছখন গুৱাহাটীৰ কাষতে চাংচাৰিত অৱস্থিত। তো তাত আপোনালোকে এমছ BSc নাৰ্ছিঙৰ কোৰ্চটো কৰিব পাৰিব। এইখন এখন সম্পূৰ্ণ গভৰ্ণমেণ্ট কলেজ হয়। ইয়াতে নৰ্মেল BSc নাৰ্ছিং বা ষ্টেট লেভেলৰ BSc নাৰ্ছিঙতকৈ ফিজটো কম হয়। এই মেডিকেল কলেজখন কেৱল অসমৰ কাৰণে নহয়, অল ইণ্ডিয়াৰ ষ্টুডেণ্টৰ কাৰণে হয়। তো ইয়াতে চিট কেপাচিটি বহুতে কম থাকে আৰু কাট অফ বহুতে হাই যায়। আপোনালোকে যদি আছাম BSc নাৰ্ছিং, B.Pharm, BSc মেডিকেল টেকনলজিৰ এন্ট্ৰেন্স এক্সাম দিম বুলি ভাবি আছিলে, আমাৰ এই বুকখন ল'ব পাৰে। এই বুকখনত 2000তকৈ অধিক MCQ টাইপৰ কুৱেশ্যন এনচাৰ আছে। ইয়াতে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আৰু ইংলিছৰ চিলেবাছ অনুসৰি কুৱেশ্যন এনচাৰ পাব। তো ডিছপ্লেত দিয়া হোৱাটছআপ নম্বৰটোত কণ্টেক্ট কৰিব। ডিছপ্লেত দিয়া হোৱাটছআপ নম্বৰটোত মেছেজ কৰিলে আপোনালোকে এই বুকটো পাই যাব। এই বুকটোৰ কাৰণে 129 এটা পে' কৰিব লাগিব। অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমতে এই বুকটো এভেইলেবল আছে। এটা ছিংগল PDF-ৰ পৰা আপোনালোকৰ BSc নাৰ্ছিং, B.Pharm, BSc মেডিকেল টেকনলজি আৰু পেৰামেডিকেল কোৰ্চৰ কাৰণে হৈ যাব। তো এইখন হৈছে এমছ BSc নাৰ্ছিঙৰ প্ৰস্পেক্টাছ। তো ইয়াতে ডিটেইলছবিলাক দিয়া আছে, আমি এইখনে চাই লওঁ। তো ইয়াৰে বেচিক ৰেজিষ্ট্ৰেশ্যন 5 মাৰ্চৰ পৰা ষ্টাৰ্ট হৈ গৈছে আৰু বেচিক ৰেজিষ্ট্ৰেশ্যনৰ শেষ ডেট হৈছে লাষ্ট ডেট 4 এপ্ৰিল তাৰিখ। আৰু ইয়াৰে যি ফাইনেল ৰেজিষ্ট্ৰেশ্যন সেয়া ষ্টাৰ্ট হৈছে 12 মাৰ্চৰ পৰা। তো আপোনালোকে 12 মাৰ্চৰ পৰা ইয়াৰে ফাইনেল ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। মানে ইয়াৰে আপোনালোকে এতিয়ালৈকে যে অনলাইন কৰা নাই, অনলাইনটো কৰি ল'ব। ইয়াৰে লাষ্ট ডেট হৈছে 12 এপ্ৰিল তাৰিখ আৰু বেচিক ৰেজিষ্ট্ৰেশ্যনৰ লাষ্ট ডেট হৈছে 4 এপ্ৰিল তাৰিখ। তো বেচিক ৰেজিষ্ট্ৰেশ্যন আৰু ফাইনেল ৰেজিষ্ট্ৰেশ্যনৰ ভিডিঅ' অলৰেডি বনোৱা আছে, আপোনালোকে চেনেল পেজত গৈ চাই ল'ব। ইয়াৰে BSc নাৰ্ছিঙৰ যি এন্ট্ৰেন্স এক্সাম সেয়া হ'ব 8 জুন তাৰিখে। তো 8 জুন তাৰিখে ইয়াৰে এন্ট্ৰেন্স এক্সামটো হ'ব। আৰু ইয়াৰে যি পোষ্ট বেচিক নাৰ্ছিং আৰু BSc পেৰামেডিকেল কোৰ্চ আছে সেয়াৰে এন্ট্ৰেন্স এক্সাম হ'ব 22 জুন তাৰিখে। তো BSc পেৰামেডিকেল কোৰ্চৰ ওপৰত এক্সট্ৰাকৈ ভিডিঅ' বনাম। তো এইটো ভিডিঅ'ত এমছ BSc নাৰ্ছিঙৰ ওপৰত আলোচনা কৰিম। নেক্সট ভিডিঅ'ত আমি এমছ পেৰামেডিকেল কোৰ্চৰ কথা আলোচনা কৰিম। এমছ BSc নাৰ্ছিঙৰ যি এন্ট্ৰেন্স এক্সাম সেয়া অনলি অনলাইন মোড। ইয়াৰে কম্পিউটাৰ বেছড টেষ্ট হ'ব। মানে আপোনালোকে চেণ্টাৰত গৈ কম্পিউটাৰত ইয়াৰ এন্ট্ৰেন্স এক্সামটো দিব লাগিব। তো বহুতে সোধে যে আমাৰ ঘৰতো কম্পিউটাৰ আছে বা অনলাইন ব্যৱস্থা আছে, তো ঘৰৰ পৰা এন্ট্ৰেন্স এক্সামটো দিব পাৰিম নে নাই? নোৱাৰিব। আপোনালোকৰ এটা চেণ্টাৰ দি দিব, সেই চেণ্টাৰটোত গৈ তাত কম্পিউটাৰ থাকিব, তাতে আপোনালোকে এন্ট্ৰেন্স এক্সামটো দিব লাগিব। তো এমছ BSc নাৰ্ছিঙৰ যি ৰিজাল্ট সেয়া 10 দিন পিছত দিয়াৰ সম্ভাৱনা আছে। 18 জুন তাৰিখে ইয়াৰে ৰিজাল্ট দিব পাৰে। হয়তো এদিন দুদিন দেৰিও হ'ব পাৰে, কিন্তু 18 জুনটো তাৰে টেণ্টেটিভ ডেট, মানে এক্সপেক্টেড ডেট। আৰু ইয়াৰে এপ্লিকেশ্যন ফৰ্ম, তো ইয়াৰে জেনেৰেল আৰু আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে এপ্লিকেশ্যন ফৰ্মটো 2000 টকা। OBC NCL আৰু OBCৰ কাৰণে NCL চাৰ্টিফিকেটখন কম্পালচৰি। তো NCL চাৰ্টিফিকেটখন যোনে যোনে বনোৱা নাই অতি সোনকালে বনাই ল'ব। তো NCLৰ কাৰণে 2000 টকা, SCৰ কাৰণে 1600 টকা, STৰ কাৰণে 1600 টকা আৰু EWSৰ কাৰণে 1600 টকা। আৰু ফিজিকেলি হেণ্ডিকেপৰ বাবে এইটো নাই। তো এমছ BSc নাৰ্ছিঙৰ টোটেল 17খন কলেজ আছে আৰু ইয়াৰে অনলি ফিমেল কেণ্ডিডেটে অনলাইন কৰিব পাৰে। এমছ BSc নাৰ্ছিং কোৰ্চ যিটো আছে অনলি ফিমেল কেণ্ডিডেটৰ কাৰণে হয়। তো এইটো মেল কেণ্ডিডেটৰ কাৰণে নহয়। আৰু ইয়াতে চিট কেপাচিটি বিলাক দিয়া আছে। ইয়াতে অসমৰ কাৰণে দিয়া আছে। প্ৰথমতে দিল্লীৰ কথা আলোচনা কৰোঁ। তো দিল্লীত 96 আছে, তাৰপিছত ভাটিন্দাত আছে 60, ভূপালত আছে 90, ভুৱনেশ্বৰত 75। তাৰপিছত এইবিলাক ইয়াতে দিয়া আছে, আমি অসমৰ কাৰণে চাই লওঁ। তো অসমৰ গুৱাহাটীৰ কাৰণে আছে 60,
তো টোটেল 60টা সিট কেপাচিটি আছে আৰু ইয়াতে কি আনৰিজাৰ্ভৰ কাৰণে কিমান আছে এইবিলাকো দিয়া আছে। আনৰিজাৰ্ভৰ কাৰণে 25, ফিজিকেলি হেণ্ডিকেপৰ কাৰণে আনৰিজাৰ্ভৰ ফিজিকেলি হেণ্ডিকেপৰ কাৰণে এটা, ইডব্লিউএছৰ কাৰণে 5টা, তাৰপিছত ইডব্লিউএছৰ হেণ্ডিকেপৰ কাৰণে এটাও নাই, অবিচিৰ কাৰণে 16টা, অবিচি ফিজিকেলি হেণ্ডিকেপৰ কাৰণে এটা, এছচিৰ কাৰণে 8টা, তাৰপিছত এছটিৰ কাৰণে 4টা। টোটেল 60টা সিট আছে, অসমৰ কাৰণে 60টা সিট আছে আৰু অল ইণ্ডিয়া গোটেই ভাৰতত 1231টা সিট আছে। তো এইমছ বিএছচি নাৰ্ছিঙত কেটেগৰী ৱাইজ ৰিজাৰ্ভেশ্যন সিট আছে। অবিচিৰ কাৰণে 27%, এছটিৰ কাৰণে 7.5%, তাৰপিছত এছচিৰ কাৰণে 15% আৰু ইডব্লিউএছ ইকনমিকেলি উইকাৰ চিজনৰ কাৰণে 10%। তো এইমছ বিএছচি নাৰ্ছিঙৰ ক্ষেত্ৰত এলিজিবিলিটি হ'ল ইণ্ডিয়ান চিটিজেন হ'ব লাগিব, তাৰপিছত মিনিমাম এজ 17 বছৰ হ'ব লাগিব 31 ডিচেম্বৰ 2024ৰ ভিতৰত, আৰু ইয়াৰে আপাৰ এজ লিমিট নাই। তো 12 ষ্টেণ্ডাৰ্ডটো সায়েন্স ষ্ট্ৰীমৰ পৰা হ'ব লাগিব, য'ত ফিজিক্স, কেমিষ্ট্ৰি, বায়'লজি আৰু ইংলিছটো থাকিব লাগিব, আৰু ইয়াতে পাৰ্চেণ্টেজটো অলপমান বেছি আছে। তো জেনেৰেল অবিচি ইডব্লিউএছৰ কাৰণে 55% লাগিব, তাৰপিছত এছটি আৰু এছচিৰ কাৰণে 50% লাগিব। তো নৰ্মেলতকৈ অসম লেভেলতকৈ ইয়াতে পাৰ্চেণ্টেজ ৰিকুৱায়াৰটো বেছি। জেনেৰেলৰ কাৰণে 55% আৰু এছচি এছটিৰ কাৰণে 50%, অবিচি আৰু ইডব্লিউএছৰ কাৰণে 55%। তো বিএছচি নাৰ্ছিঙৰ ক্ষেত্ৰত কেৱল ফিমেল কেণ্ডিডেটখিনিয়ে এপ্লাই কৰিব পাৰিব, আৰু ইয়াতে এইবাৰ এইচএছ দিয়াখিনিও এপ্লাই কৰিব পাৰিব। তো তেওঁলোকে এপিআৰ বুলি দিব লাগিব। তো ইয়াৰ এক্সাম চেণ্টাৰ কেইটা মেনশ্যন কৰা আছে। অসমৰ কাৰণে এক্সাম চেণ্টাৰটো হৈছে গুৱাহাটী, তো চেণ্টাৰৰ কোডটো হৈছে AS01। তো আপোনালোকৰ যদি অসমৰ হয় তেনেহ'লে গুৱাহাটীত ইয়াৰে চেণ্টাৰ পৰিব, গুৱাহাটীৰ বাহিৰে বেলেগত ইয়াৰে চেণ্টাৰ নাই। আৰু ইয়াতে ক'ৰ পৰা কেই নম্বৰ আহিব ইয়াতে দিয়া আছে। ফিজিক্সৰ পৰা 30 নম্বৰ আহিব, কেমেষ্ট্ৰিৰ পৰা 30 নম্বৰ, বায়'লজিৰ পৰা 30 নম্বৰ আৰু জেনেৰেল নলেজৰ পৰা 10 নম্বৰ। টোটেল 100 মাৰ্কৰ এক্সাম হ'ব। আৰু ইয়াতে ইংলিছ ছাবজেক্টটো নাই, মানে ইংলিছৰ গ্ৰামাৰ এইবিলাক নাহে, আৰু এই কুৱেশ্যনবিলাক MCQ টাইপৰ কুৱেশ্যন হ'ব। আৰু ইয়াতে মাৰ্কিং চিষ্টেম দিয়া আছে। যদি আপোনালোকৰ কুৱেশ্যনত 1 মাৰ্কৰ থাকিব, শুদ্ধ হ'লে 1 মাৰ্ক পাব, আৰু ভুল ক'লে 1/3 মাইনাছ হ'ব। তো আপোনালোকে এনেকৈ দিব লাগিব চিনবিলাক। আৰু আপোনালোকে ইয়াৰে ফিজ ষ্ট্ৰাকচাৰখিনি চাব পাৰে। ৰেজিষ্ট্ৰেশ্যন ফিজ 25 টকা, তাৰপিছত ইয়াৰে টিউশ্যন ফিজ 600 টকা, আৰু পট মানি হৈছে 960 টকা, তাৰপিছত হোষ্টেল ৰেণ্ট বিএছচি নাৰ্ছিঙৰ কাৰণে 480 টকা, তাৰপিছত কোচৰ মানি 100 টকা, আৰু হোষ্টেল চিকিউৰিটিৰ কাৰণে 1000 টকা এটা দিব লাগিব, যিটো ৰিফাণ্ডেবল হয়। তো আপোনালোকে ইয়াতে ফিজ ষ্ট্ৰাকচাৰখিনি চাব পাৰে কিমানখিনি কম হয়। আৰু ইয়াতে বহুতৰে কুৱেশ্যন হয় যে ইয়াৰে চিলেবাছটো কি। ইয়াৰে চিলেবাছটো 11 আৰু 12 দুয়োটাৰে হয়, আৰু ইয়াৰে এন্ট্ৰেন্স এক্সামটো ইংলিছ আৰু হিন্দী দুয়োটা মিডিয়ামতে আহে। তো এইটো ভিডিঅ'ত এইখিনি আছিল, আজিলৈ ইমানেই। তো ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু আমাৰ হোৱাটছআপ গ্ৰুপত জইন হৈ ল'ব। ধন্যবাদ।